স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব কিমান হয় 25 সেন্টিমিটাৰ স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব এটো কি বুলি কোৱা হয় মনত ৰাখি লবা স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব নেক্সট কোৱেশ্চন চকুৰ কোনটো অংশই মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে eye which part of the eye controls the size of the pupil ইয়াৰ এনসাৰটো হ'ব কোনটো জানানে চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে তোমালোকৰ মানৱ চকু বুলি যোনটো টপিক আছে বহুত ইম্পৰ্টেন্ট হয় তাৰ পা এমসিকিউ আহিবই চাবা মানুহৰ চকু আৰু বায়ুবৰ্ণীয় পৃথিৱীৰ প্ৰথম যোনটো টপিক 11.1 মানৱ চকু হেতু বহুত ইম্পৰ্টেন্ট হয় তাত বহুত এমসিকিউ ওলাব পাৰে তাত লিখা আছে চকুৰ পতা হল এখন কোলা পেশীবহুল পৰ্দা যি চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে গতিকে কোনে চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে চকুৰ পতা চকুৰ পতা ইংলিছত আইৰিছ হল মন ৰাখিবা হেতু চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় চকুৰ লেন্সৰ চকুৰ মণিৰ আকাৰ কোনে নিয়ন্ত্ৰণ কৰে আইৰিছে পতাই আকৌ চকুৰ লেন্স যোনটো আছে তাৰ ফোকাস দৈৰ্ঘ্য কোনে খালখলনি কৰিব পাৰে চিলিয়াৰী পেশীয়ে খালখলনি কৰে মনত ৰাখিবা চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য চিলিয়াৰী পেশীয়ে খালখলনি কৰে আৰু এই ক্ৰিয়াটো কি বুলি কোৱা হয় মনত ৰাখিবা চকুৰ উপযোজন ক্ষমতা নেক্সট অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত কোনটোৰ লগত জড়িত মানে কোনটো তোমালোকৰ ক্ৰিয়াৰ বাবে পোহৰৰ কোনটো ক্ৰিয়াৰ বাবে অগ্ৰিম সূৰ্যোদয় মানে সূৰ্যোদয় যিমান টাইমত হ'ব লাগে তাতকৈ অলপ আগতে আমি সূৰ্যটো দেখো বা সূৰ্যটো যিমান সময়ত অস্ত যাব লাগে তাতকৈ অকমান পিছত দেখো এটো কোনটো পৰিঘটনাৰ বাবে হয় হেতু সুধিছে এটো হয় তোমালোকৰ কিতাপতে আছে বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে এটমস্ফেৰিক ৰিফ্লেকশন বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে আমি সূৰ্যাস্তটো দেৰিকে দেখো আৰু সূৰ্যোদয়টো অলপ পিছত দেখো তো আগত দেখো এটো নেক্সট বগা পোহৰৰ অতি সূক্ষ্ম কণা থকা মাধ্যমৰ মাজেদি পাৰ হৈ গলে কোনটো ৰঙৰ পোহৰ আটাইতকৈ বেছি বিক্ষেপিত হ'ব মানে কোনটো ৰং বেছিকৈ বিক্ষেপণ হয় হেতু সুধিছে সবতকৈ বেছিকৈ বিক্ষেপিত হয় তোমালোকৰ কিতাপতে ধুনিয়াকৈ লিখা আছে ৰঙা ৰঙৰ পোহৰ আটাইতকৈ কমকৈ আৰু বেঙুনীয়া আটাইতকৈ বেছিকৈ বেকা হয় বুলি লিখা আছে সবতকৈ বেছিকৈ কি হয় বেঙুনীয়া ঠিক আছে মনত ৰাখিবা কিন্তু বেঙুনীয়াটো কি হয় সবতকৈ বেছিকৈ বিক্ষেপিত হয় আৰু যদি খুদে সবতকৈ কমকৈ কি হয় হেতু ৰঙা সবতকৈ কমকৈ বিক্ষেপিত হয় ঠিক আছে নেক্সট এজন ব্যক্তিৰ নিকট বিন্দু 80 সেন্টিমিটাৰত অৱস্থিত ব্যক্তিজন কোনটো দৃষ্টি বিকাৰত ভুগিছে এটো হ'ব হাইপাৰমেট্ৰোপিয়া ঠিক আছে এটো হাইপাৰমেট্ৰোপিয়া হ'ব কাৰণ ইয়াত তোমালোকৰ হাইপাৰমেট্ৰোপিয়া টপিকটোত যদি যোৱা তাত লিখা আছে এনে ব্যক্তিৰ নিকট বিন্দু চকুৰ পৰা স্বাভাৱিক দূৰত্ব মানে 25 সেন্টিমিটাৰতকৈ অধিক দূৰত্বত হয় নিকট বিন্দুটো ঠিক আছে নিকট বিন্দু যেতিয়া 25তকৈ বেছি হৈ যায় হেতু হাইপাৰমেট্ৰোপিয়া হয় মনত ৰাখিবা মই ধুনিয়াকৈ ক্লাছত অলৰেডি মই ধুনিয়াকৈ তোমালোকক পঢ়াই দিছো অসমীয়াত লিখি দিও মই অলৰেডি ডিটেইলছত পঢ়াই দিছো কাৰণ মই বাৰবাৰ বুজাই থকা নাই আৰু ইয়াত দূৰ অসমীয়া মিডিয়াম বিলাকে এটো লিখিবা দূৰদৃষ্টি গ্ৰস্ততা ইংলিছত হাইপাৰমেট্ৰোপিয়া নেক্সট তলৰ কোনটো অংশই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে আকৌ এটা নতুন বস্তু পালো মই কোৱা নাই হে টপিকটোৰ পৰা বহুত আহিব কোনটো অংশই চকুত আমাৰ কিমান পোহৰ সোমাইছে হেতু নিয়ন্ত্ৰণ কৰে ঠিক আছে হেতু তোমালোকে হে টপিকটো আছে মানুহৰ চকুতে আছে চকুৰ মণিয়ে কোনে পিউপিলে চকুৰ মণিয়ে আমাৰ চকুত কিমান পোহৰ সোমাইছে হেতু নিয়ন্ত্ৰণ কৰে পোহৰৰ কোনটো পৰিঘটনাৰ বাবে সূৰ্যাস্তৰ সময়ত সূৰ্যৰ চাকটো আপাতভাৱে চেপেটা দেখা যায় নেম দা ফেনোমেনন অফ লাইট which is responsible for the appearance of flattening of sun's disk at the time of sunset নে সূৰ্যাস্তৰ সময়ত আমি সূৰ্যৰ চাকটো যোনটো আপাতভাৱে অকমান চেপেটা নিচিনা দেখো কোনটো পৰিঘটনাৰ কাৰণে হদিছে এটো ৰিজন আৰু হে সূৰ্যটো আমি অস্ত যোৱা অকমান দেৰিকে দেখো হে অলপ আগত যোনটো কোৱেশ্চন কৰিলো সেম ৰিজন হয় কোনটো পৰিঘটনা বায়ুমণ্ডলীয় প্ৰতিসৰণ atmospheric refraction next মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব কোড গঠন কৰে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব কোড গঠন কৰে ৰেটিনাত ঠিক আছে অক্ষিপটত
ৰেটিনাটোক অসমীয়াত কোৱা হয় অক্ষিপট সো আমাৰ প্ৰতিবিম্বটো ক'ত গঠন হয় অক্ষিপটত আৰু প্ৰতিবিম্বটো কেনেকুৱা হয় আকাৰ মানে টাইপটো খুদে তোমালোকক টাইপটো মনত ৰাখিবা প্ৰতিবিম্বটো হ'ল হট আৰু উলুটা হট আৰু উলুটা ডি ফোকাস যুক্ত লেন্স কোনবিধ বিকাৰৰ বাবে ব্যৱহাৰ কৰা হয় কোনবিধ বিকাৰত মানে ডাবল ফোকাস ইউজ কৰা হয় লেন্স ডি ফোকাস যুক্ত লেন্স কোড ইউজ কৰা জানানে প্ৰেছ বায়োপিয়াত আমাৰ চকুৰ লেন্সে অক্ষিপটত মানে ৰেটিনাত কি প্ৰকৃতিৰ প্ৰতিবিম্ব গঠন কৰে মই ধুনিয়াকৈ অলপ আগত কৈ দিলো কি প্ৰকৃতিৰ হট আৰু উলুটা নেক্সট চকুত প্ৰবেশ কৰা পোহৰৰ পৰিমাণ কোনে নিয়ন্ত্ৰণ কৰে বুলি ক'লো চকুৰ মনিয়ে আমি অলৰেডি কৰি আহিছো মানুহৰ চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত বস্তু ফোকাস কৰিব পাৰে মানে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য সালসলনি কৰিব পাৰে কোনে কৰিব পাৰে মই অলপ আগত কৈ আহিলো কোনে চিলিয়াৰী পেশীয়ে আৰু এই যোনটো পৰিঘটনা হেতু কোৱা হয় উপযোজন ক্ষমতা চকুৰ পাৱাৰ অফ একমোডেশন নেক্সট এজন ব্যক্তিৰ দুটা চকুৰ বাবে দৃষ্টিৰ প্ৰসাৰ মানে আমাৰ দুটা চকু আছে আমি কিমান সাইডে দেখিব পাৰো হেতু খুদিছে মনত ৰাখিবা এটো হলে 180 ডিগ্ৰী হয় হা দুইটা চকু ওপেন থাকিলে এটো তোমালোকে জানা নাই বুলি এটা আছে উপযোজন ক্ষমতাৰ পিছতে হালধিয়াকে আছে তোমালোকে জানা নাই তাত লিখা আছে যদি আমি এটা চকু মেলো তেতিয়া আমাৰ দৃষ্টিৰ প্ৰসাৰ প্ৰায় কিমান হয় বুলি লিখা আছে 150 ডিগ্ৰী আৰু যদি আমি দুটা চকু মেলো তেতিয়া প্ৰায় 180 ডিগ্ৰী হয় এইবিলাক এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে সো আমি ইমানখিনি এমসিকিউ আছিলে চকুৰ পাৰ্টটো এতিয়া আমি আৰু যোৱাবাৰ যোনবিলাক ভিডিও দিছিলো যোৱাবাৰ যেবিলাক বৰ্ড কোৱেশ্চন কৰিছিলো এখিনি ইয়াৰ পিছত মই লগাই দিছো এতিয়া এপিছৰ প্ৰশ্নটো হ'ল স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰবিন্দু আৰু নিকট বিন্দু কি এনসাৰটো এনেকৈ লিখিবা স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰবিন্দু অসীমত মানে আমি একদম অসীমলৈকে দেখিব পাৰো আৰু নিকট বিন্দু মানে যিমান ওচৰলৈকে চাব পাৰি হেতু কিমান ওচৰলৈকে চাব পাৰি নিকট বিন্দু চকুৰ পৰা 25 সেন্টিমিটাৰ দূৰত হেতু এনসাৰ ইয়াৰ পিছৰ প্ৰশ্নটো বৰষুণৰ পাছত আমি ৰামধেনু কিয় দেখো এই গুটেকেটা প্ৰশ্ন এক নম্বৰীয়া প্ৰশ্ন আছিল হা আৰু এবাৰ তোমালোকৰ ম্যাক্সিমাম কোৱেশ্চন 1 মাৰ্কছৰ আহিব 50% 1 মাৰ্কছৰ কোৱেশ্চন আহিব বাকিখিনি 2-3 মাৰ্কছ আহিব আৰু এই চেপ্টাৰটো 1 মাৰ্কছৰ কোৱেশ্চন আহিব আৰু 2 মাৰ্কছৰ কোৱেশ্চন আহিব অকল গতিকে 1 মাৰ্কছৰ কোৱেশ্চন এনেকুৱা টাইপৰ আহিব পাৰে সো এটা বৰষুণৰ পিছত আমি ৰামধেনু কিয় দেখো এটো লিখিলে আমি বহুত কেটা লাইন লিখিব পাৰো 5-6 টা মান লাইন হৈ যায় কিন্তু ইয়াত জাস্ট 1 মাৰ্কছৰ কাৰণে খুদিছে সো 1 মাৰ্কছৰ কাৰণে কেনেকৈ লিখিবা মই তোমালোকক অলৰেডি মানে লিখি পেলাই ফটো দি দিছো সো বায়ুমণ্ডলত থকা পানীৰ ক্ষুদ্ৰ টোপালবোৰত সূৰ্যৰ পোহৰৰ বিচ্ছুৰণৰ বাবে বৰষুণৰ পাছত ৰামধেনু দেখা যায় এটো পাৰফেক্ট কোৱেশ্চন মানে এনসাৰ 1 মাৰ্কছৰ কাৰণেটো পৰীক্ষাত যেটো 1 মাৰ্কছৰে আহিব সো এনেকৈ লিখিবা তাৰ পিছৰটো চকুৰ লেন্সৰ উপযোজন ক্ষমতা কাক বোলে মই অলপ আগত যোনটো কথা কৈ আহিছিলো হেতুই কি বুলি লিখিবা এনসাৰটো লিখি দিছো চকুৰ লেন্সৰ উপযোজন ক্ষমতা কাক বোলে হেতু খুদিছে এনেকৈ লিখিবা চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য সালসলনি কৰিব পৰা ক্ষমতাকে উপযোজন ক্ষমতা বোলে উপযোজন ক্ষমতা বোলে লেন্সৰ কথা কওঁতে মনত পৰিছে মোৰ চশমাজোৰ নতুনকৈ লৈছো তো তোমালোকে কেনেকুৱা পাইছা চাবাচোন নতুন এযোৰ চশমা ললো লেন্স কাৰ্টৰ পৰা সো কেনেকুৱা লাগিছে সবে একবাৰ কমেন্টত কবা আজিৰ পৰা মানে পিন্ধা আৰম্ভ কৰিছো আৰু হৈ গল সো তাৰ পিছতে চিত্ৰ অঙ্কন কৰি দেখুৱা যে বগা পোহৰ
ৰশ্মিগুচ্ছ বিচ্ছুৰিত নোহোৱাকৈ দুটা প্ৰিজমৰ মাজেদি পাৰ হৈ যাব পাৰে মানে দুটা প্ৰিজম যদি আমি থৈ দিওঁ বগা পোহৰটো এনেকৈ গৈ ইয়াৰ পৰা গৈ এনেকৈ আহি আকৌ গৈ মানে আল্টিমেটলি আকৌ সেম লাইনত গুচি আহে সেইটো তোমালোকৰ কিতাপত আছে মই ডাইৰেক্ট ছবিটো দেখাই দিছোঁ এইটো ছবি আঁকি দিবা সেইটো প্ৰশ্ন সব পোহৰটো এইফালৰ পৰা গৈছে গৈ এইফালৰ পৰা আহিছে আহি সোমাই আকৌ এইফালৰ পৰা বিচ্ছুৰণ হৈছে আকৌ এনেকৈ গৈছে ঠিক আছে সেই ছবিটো আঁকি দিবা এটা প্ৰিজম এনেকৈ আছে আৰু এটা এনেকৈ আছে সো এই প্ৰশ্নটোৰ কাৰণে এইটো ছবি আঁকিবা ইয়াৰ পিছত আমি নেক্সট প্ৰশ্নটো চাম নেক্সট প্ৰশ্নটো আছে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক'লা দেখে কিয় সো এইটো কেনেকৈ লিখিবা চাবা মই অলৰেডি মানে লিখি থৈ দিছিলোঁ তোমালোকৰ কাৰণে লিখি ফাৰ্ষ্ট লৈ লৈছোঁ কাৰণ এইবিলাক সব এক নম্বৰীয়া প্ৰশ্ন হয় ন কিতাপত ধেৰ আছে কিন্তু এক নম্বৰীয়া প্ৰশ্নৰ কাৰণে আমি লিখিব লাগে সো কেনেকৈ লিখিবা চাবা মহাকাশচাৰী এজনে আকাশৰ ৰং ক'লা দেখে কিয়নো মহাকাশত বায়ুমণ্ডল নাই মহাকাশত বায়ুমণ্ডল নাই আৰু সেয়ে তাত পোহৰৰ বিক্ষেপণ নহয় এইটো লিখি দিলে এক নম্বৰ পাই যাবা ইয়াৰ পিছৰ প্ৰশ্নটো আছে ত্ৰিভুজৰ গ্লাছ প্ৰিজমৰ মাজেদি পোহৰৰ প্ৰতিসৰণৰ সময়ত উৎপন্ন হোৱা বিচ্যুতি কোণ আঁকা বিচ্যুতি কোণটো আঁকিব দিছে তো বিচ্যুতি কোণটো কেনেকুৱা হয় জানানে এটা প্ৰিজম হয় ধৰা মই ছবিটোৱে লৈ আনিছোঁ ইয়াতে ছবিটো চাই ল'লে হ'ল এইটো বিচ্যুৰিত কোণ যোনটো হয় সেইটোকে বিচ্যুতি কোণ বুলি কয় এই কোণটো ইয়াত এইবিলাক বাকী কোণ আঁকি থাকিব নালাগে এইটো প্ৰশ্নত অকল এইটো কোণ আঁকিলে হ'ল মানে কেনেকৈ আঁকিবা ফাৰ্ষ্ট এটা প্ৰিজম হ'ল এইটো ইয়াৰ পৰা এটা ৰশ্মি গৈছে ঠিক আছে এই ৰশ্মিটো এনেকৈ পাৰ হৈ যাব তাৰপিছতে এনেকৈ পাৰ হৈ যাব ইয়াত এইটো ষ্ট্ৰেইট লাইনত পাৰ হৈ যায় ঠিক আছে এতিয়া এইডাল যোনটো আপতিত ৰশ্মি হয় সেইডাল আমি আগবঢ়াই দিওঁ আৰু এই লাষ্টৰ যোনডাল ৰশ্মি ওলাই যোৱা সেইডালো আমি আগবঢ়াই দিওঁ সো যোনটো কোণ উৎপন্ন হৈছে ন এই কোণটোকে ডি বুলি কয় মানে বিচ্যুতি কোণ মনত থাকিব সো সেইটোৱে এনেকৈ আঁকি থৈ আহিলে হ'ল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল চকুৰ উপযোজন ক্ষমতা কি লিখিলোঁ অলপ আগতে তৰাই তীৰ বিৰাই কিয় এইটো প্ৰশ্ন সেইটো কেনেকৈ লিখিবা চোৱা অকল এক নম্বৰৰ কাৰণে আহিছে সো ডাইৰেক্ট এক নম্বৰৰ কাৰণে লিখিলে হ'ল তৰাই তীৰ বিৰাই কিয় সেইটো তৰাৰ পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে তৰাই তীৰ বিৰাই এক নম্বৰ কাৰণে এইটো লিখিলে হৈ গ'ল তাৰপিছতে ৰামধেনু সদায় সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয় মানে সূৰ্যটো যদি এইফালে আছে ৰামধেনুটো এইটো চাইডে ওলাব মনত ৰাখিবা মানে সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয় ৰামধেনু এইটো পৰীক্ষাত আহিব পাৰে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব কি মানে আমি বস্তু এটা ওচৰলৈ আনি থাকিলে কিমান ওচৰলৈকে তাক দেখিম সেইটো এনেই মানুহৰ কাৰণে 25 সেন্টিমিটাৰ হয় এজন সুস্থ মানুহৰ কাৰণে সো প্ৰশ্নটো যদি আহে কি লিখিবা জানানে কিতাপৰ পৰা লিখিবা এইকণৰ পৰা চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু কৃচ্ছ সাধন নকৰাকৈ দেখা পোৱা যায় তাক স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বুলি কোৱা হয় এইখিনিলৈকে লিখিলে হ'ল তো ইয়াৰ পিছত চাম আমি নেক্সট কুৱেশ্যনটো এজন মানুহে দৃষ্টিৰ বিকাৰ প্ৰতিকাৰ হিচাপে +1.5D ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰিছে এতিয়া যেতিয়াই তোমালোকক ক্ষমতা দিয়া থাকে P = +1.5D তোমালোকে সাইডত কৰি চাবা P টো আছে প্লাস গতিকে P মানে কি পাৱাৰ P মানে কি হয় 1/f হয়
হল f মানে ফোকাস দৈৰ্ঘ্যটো সো আমি ইয়াৰ পৰা যদি f উলিয়াও কিমান হ'ব 1/p হ'ব মানে 1/1.5 হ'ব হল আৰু আগত প্লাস আছে যদি এটা প্লাস গতিকে আমি কি পালো ফোকাসটো পজিটিভ হয় কোনটো লেন্সৰ ফোকাস পজিটিভ হয় উত্তল নে অবতল মনত পেলোৱা লাষ্ট চেপ্টাৰটোত পঢ়াই থোৱা আছে গতিকে হেতু কাৰণে কৈছো পোহৰ চেপ্টাৰটো বহুত ইম্পৰ্টেন্ট হয় কোনোবাই যদি হেতু চোৱা নাই ডেসক্ৰিপচনত লিংক দি থম সেই চেপ্টাৰটো ভালকে পঢ়ি লোৱা ফোকাস পজিটিভ হয় কেতিয়া জানানে যেতিয়া লেন্সখন হয় উত্তল লেন্স আৰু উত্তল লেন্স কোনটো বিকাৰ কাৰণে ইউজ কৰে হাইপাৰমেট্ৰোপিয়া ঠিক আছে গতিকে গোটেইখিনি বস্তু এটাৰ লগত এটা লিংক আছে এটো কাৰণ এনেকৈ পঢ়িবা মই তোমালোকক বেছি ডিটেইলছত বুজোৱা নাই কাৰণ অলৰেডি ডিটেইলছত মই বুজাই থোৱা আছে অলৰেডি তোমালোকক চেপ্টাৰটো ধুনীয়াকৈ ভালকৈ মেলি লোৱা তাতে পাবা সো প্ৰথম প্ৰশ্নটো হ'ল তেওঁ দৃষ্টিৰ কি বিকাৰত ভুগিছে ডাইৰেক্ট ইয়াত টু দা পইণ্ট লিখিলে হ'ল হাইপাৰমেট্ৰোপিয়া সেকেন্ড প্ৰশ্নটো হ'ল প্ৰতিকাৰী লেন্সখনৰ ফোকাস দৈৰ্ঘ্য কিমান সো p = 1.5 ডায়োপ্টাৰ আছে therefore f = 1/p = 1/1.5 এটো যদি বেছি সহজকৈ কৰিব চোৱা 1/1.5 মানে 3/2 2 টো ওপৰত গুচি যাব 2/3 2/3 মানে 0.67 হয় 0.67 ইউনিট কি হ'ব ডায়োপ্টাৰটো পাৱাৰৰ SI ইউনিট সো এটা ফোকাসটো কি এটা লেংথ হয় SI ইউনিটৰ লেংথটো কি হয় মিটাৰ সেটো মিটাৰ হ'ব হৈ গল তে প্ৰতিকাৰী লেন্সখনৰ প্ৰকৃতি কি তো লেন্সখন কি হ'ব উত্তল হ'ব হৈ গল এনেকৈ কোৱেশ্চন আনসাৰ বিলাক কৰিবা ইয়াৰ লগতে আৰু কেইটামান ইম্পৰ্টেন্ট প্ৰশ্ন আছে যোনকেইটা মানে কিতাপৰ হয় আৰু পৰীক্ষাত আগতে আহিছে কিন্তু সেই কেইটা কোৱেশ্চন মই অলপ দিন আগতে তোমালোকক পঢ়াই থোৱা আছে হলেও মই তোমালোকক সেই কোৱেশ্চন কেইটা এতিয়া লগাই দিছো মানে আজি যিমানখিনি পঢ়ালো তাৰ লগতে সেই কোৱেশ্চন কেইটাও চাই লোৱা লগাই দিছো ডায়োপ্টাৰ ক্ষমতাৰ লেন্সৰ আৱশ্যক নিকট দৃষ্টিতাৰ বাবে কি হয় কি লেন্স ইউজ কৰে -1.5 ডায়োপ্টাৰ সো কি আমাক উত্তৰটো কি কৰিব লাগে দূৰদৃষ্টিগ্ৰস্ততা আৰু নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্সৰ ফোকাস দৈৰ্ঘ্য কিমান আমাক মানে দুইটাৰে পাৱাৰ কেটা দিয়া আছে ক্ষমতাটো আমি ফোকাস দৈৰ্ঘ্য উলিয়াব লাগে এতিয়া কোনোবাই যদি মই আগৰ চেপ্টাৰটোৰ ভিডিওটো চোৱা নাই মানে পোহৰ পাতটোত লাষ্টৰ ফালে লেন্সৰ এটা পাৰ্ট আছিল সেইখিনি মই ধুনীয়াকৈ তোমালোকক পঢ়োৱা আছে কোনোবাই যদি চোৱা নাই মই ডেসক্ৰিপচনত লিংক দিয়াত থাকিব সেই পোহৰ পাতটো একবাৰ চাই লবা তাতে লাষ্টৰ পাৰ্টটো তেনেকুৱা আছিল যে আমি এটা ফৰ্মুলা পাইছিলো p = 1/f সেটো ইয়াত ইউজ হ'ব মানে p মানে হ'ল ক্ষমতা আৰু f মানে হ'ল ফোকাস দৈৰ্ঘ্য ঠিক আছে এতিয়া আমি যদি ক্ষমতাটো জানো ফোকাস দৈৰ্ঘ্য উলিয়াব পাৰো বা ফোকাস দৈৰ্ঘ্য জানিলে ক্ষমতা উলিয়াব পাৰো এতিয়া আমি ডাইৰেক্ট উলিয়াই দিলে হ'ল প্ৰথম আছে দূৰদৃষ্টিগ্ৰস্ততা দূৰদৃষ্টিগ্ৰস্ততা ঠিক আছে ইয়াতে পাৱাৰ কিমান দি আছে ক্ষমতা given p -5.5 ডায়োপ্টাৰ ঠিক আছে আমি উলিয়াব লাগে f ফোকাস দৈৰ্ঘ্য কিমান সো আমি কি জানো p = 1/f ইয়াৰ পৰা কি কৰিব পাৰি pf = 1 মানে এটো পূৰণ কৰিলে 1 হ'ব সো ইয়াৰ পৰা আমি উলিয়াব কি লাগে f সো f = 1/p মানে 1/-5.5 ঠিক আছে এটা মোৰ যিমান দূৰ মানে বুধ হয় এনেকুৱা প্ৰশ্ন চাগে তোমালোকৰ পৰীক্ষা নিদিব কাৰণ এটো ক্যালকুলেশন কৰোতে বহুত টাইম যাব সো তোমালোকে যদি এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহে বেছি ক্যালকুলেশন কৰি থাকিব নালাগে এইখিনিলৈকে লিখি থৈ আহিলেও তোমালোকে মাৰ্কস পাই যাবা ঠিক আছে সো এটো এনেকৈ লিখি থবা -1/-5.5 এটো ইফালে d আছে সো ইয়াত কি ইউনিট আহিব m আহিব মিটাৰ মানে d টো হ'ল SI ইউনিট কি হয় পাৱাৰৰ ডায়োপ্টাৰটো ঠিক তেনেকৈ SI ইউনিট আমি কি ফোকাস মানে কি ফোকাল লেংথটো মানে ফোকাস দৈৰ্ঘ্যটো সো লেংথৰ কাৰণে SI ইউনিট মিটাৰ হয় এটো কাৰণে ইয়াতে মিটাৰ লিখো
এখিনি মই অলৰেডি তোমালোকক কোৱাই আছে ক্লাছত মানে কি সৰি পোহৰ পাতটোত গতিকে এখিনি চাইছা যদি এখিনি কৰিব পাৰিবা এতিয়া আমি সেকেন্ড পাৰ্টটো চাম নিকট দৃষ্টিগ্ৰস্ততাৰ বাবে তো একেই হ'ব নিকট দৃষ্টিগ্ৰস্ততা ইয়াতে পি আছে -1.5 ডায়োপ্টাৰ উলিয়াব লাগে এফ সো থনি নিচিনাকে f = 1/p so f = কিমান হ'ব 1 / -1.5 অথনিটো তোমালোকে এটো এনেকে ভাঙি দিব পাৰা 1/1.5 মানে কি -15/10 হল হয় না 1.5 মানে 15/10 so ইয়াত পাছৰে কৰিলে 2 ইয়াত পাছৰে কৰিলে 3 আৰু 2 টো ওপৰত গুচি যাব so -3/2 মিটাৰ এখিনিলৈকে লিখি থৈ আহিলো হ'ল হল ইয়াতে এটা কোৱেশ্চনটো অকমান ভুল কোৱেশ্চন হয় এটো মানে চোৱা কিয় ভুল হয় মই এটো কৈছো না এইকিটা প্লাস হ'ব লাগিছিল ইয়া আগৰটো এটো মাইনাস হ'ব পাৰে এটো প্লাস হ'ব লাগিছিল কিয় হল হেতু তোমালোকে ভাবিবছন একবাৰ কমেন্টত কবা এটো তোমালোকৰ বাবে ৰাখিলো প্ৰশ্নটো ভুল আছে ঠিক আছে কিয়নো এটো ওপৰটো প্লাস হল তলৰটো মাইনাস হল এটো তোমালোকে ভাবিবা নিকট দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখত 80 সেন্টিমিটাৰ দূৰত্ব এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান এটো প্ৰশ্ন কেনেকৈ কৰিবাছ নিকট দৃষ্টিগ্ৰস্ত মানে মানুহজনে নিকট দৃষ্টিগ্ৰস্ত মানে কি নিকট বস্তুবিলাক দেখে ওচৰৰ বস্তুবিলাক দেখে দূৰৰ বস্তুবিলাক নেদেখে হল এতিয়া মানে কি হল এটোৰে আমাৰ চকুটো আছে এই মানুহটোৱে অকল এইখিনি ধৰা 80 সেন্টিমিটাৰ ইমানখিনিলৈকে বস্তুবোৰ দেখে মানে এইটো ৰেঞ্জত যিমান আছে এইখিনি বস্তুৱে দেখে ইয়াৰ যদি বাহিৰত গুচি যায় বস্তুটো হেতু নেদেখে আৰু মানে ই এইখিনিলৈকে বস্তুটো দেখে বুজি পালা এতিয়া এনে আমি নরমাল চকুৰ কাৰণে দূৰবিন্দু কিমান হয় দূৰবিন্দু অসীম হয় মানে নরমাল চকুৰ কাৰণে দূৰবিন্দু অসীম হয় কিন্তু এই মানুহটোৱে ম্যাক্সিমাম কিমানলৈকে দেখে 80 সেন্টিমিটাৰলৈকে দেখে মানে ইয়াতে মানুহটোৰ চকুৰ সন্মুখত প্ৰতিবিম্বটো কিমানত গঠন হ'ব 80 সেন্টিমিটাৰৰ সন্মুখত গঠন হ'ব কাৰণ যিমানেই দূৰৰ পৰা বস্তুটো নাহক কিয় প্ৰতিবিম্বটো 80 সেন্টিমিটাৰৰ সন্মুখতে গঠন হ'ব বলা তাতকে বাহিৰত গলে কি নেদেখে হল আমি ইয়াতে প্ৰতিবিম্বটো 80 সেন্টিমিটাৰ সন্মুখতে গঠন হয় আমি একেটা ভি কিমান লব পাৰো -80 সেন্টিমিটাৰ হল মানে প্ৰতিবিম্বৰ দূৰত্ব -80 সেন্টিমিটাৰ আৰু উৎস কৰ পৰা আহিব ইউ ইমেজ ডিসটেন্স কিমান হ'ব অসীমৰ পৰা আহিব সো ইউ = ইনফিনিটি হল অসীমটো আমি ইনফিনিটি বুলি লিখো আমি উলিয়াব লাগে লেন্সৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান আমি পি টো উলিয়াব লাগে ফাৰ্স্ট এফ টো উলিয়াই লোৱা ভি আৰু ইউ সো এনেকৈ লিখিবা বাই ইউজিং লেন্স ফৰ্মুলা লেন্সৰ ফৰ্মুলাটো কি আছিল 1/v - 1/u = 1/f so 1/v -80 আছে 1/- 80 -1/u 1/infinity = 1/f 1/infinity টো সদায় 0 হয় এটো মনত ৰাখিবা কিয় হয় কাৰণ ইনফিনিটি মানে 0/1 so 1/infinity মানে এটো উল্টা 1/0 মানে কি কৈ আছে চোৱা ভালকে চোৱা ইনফিনিটি মানে 1/0 ঠিক আছে তো 1/infinity মানে এটো উল্টা হৈ যাব 0 টো ওপৰত গুচি যাব তলত 1 আহি যাব আৰু এটো মানে কি হয় 0 হয় এটো কাৰণে 1/infinity is always 0 তো তুমি কি লিখিব পাৰো -1/80 আৰু এটো 0 হ'ব 1/f so এপা f কিমান হ'ব -80 সেন্টিমিটাৰ so আমি f পালো -80 সেন্টিমিটাৰ ঠিক আছে so আমি f কিমান পালো -80 সেন্টিমিটাৰ হল আমাক উলিয়াব লাগে ক্ষমতা কিমান so ক্ষমতা p = 1/f
বাট ইয়াতে f টো আমি কিহত লিখো SI ইউনিটত লিখো মানে মিটাৰত লিখো সো এটো ফাৰ্স্ট SI ইউনিটত লিখি লবা -80 সেন্টিমিটাৰ টো মিটাৰলৈ নিবলৈ হলে সেন্টিমিটাৰৰ পৰা মিটাৰলৈ নিবলৈ আমি 100 ৰে হৰণ কৰো মানে কিমান হ'ব মাইনাস এটো 2 ৰে কৰিলে 4 এটো 2 ৰে কৰিলে প্লাস সো -4/5 এনেকৈ ৰাখি দিয়া হ'ব এই বস্তুটো এটা এনেকৈ লিখি দিয়া 1/-4/5 তো হ'ব 5 টো ওপৰত গুচি যাব -5/4 5 টো যদি 4 ৰে হৰণ কৰে তো ইমান আহিব -1.25 ডায়োপ্টাৰ এটো হৈ গল p therefore ক্ষমতা হ'ব -1.5 ডায়োপ্টাৰ আৰু লেন্সখন হ'ব কোনখন লেন্সৰ ফোকাস দৈৰ্ঘ্য মাইনাসত আহে অবতল লেন্স হ'ল সো এনেকৈ তোমালোকে কোৱেশ্চন বিলাক কৰিব পাৰিবা নিশ্চয় ইমান একো টান প্ৰশ্ন নহয় বিলাক ইয়াৰ পিছত আমি একেটা প্ৰশ্ন কৰিম ঠিক আছে এই চেপ্টাৰটো ধুনীয়াকৈ শেষ হৈ যাব বেছি নাই আৰু এইখিনি কৰিলে শেষ হৈ যাব